So hello students, so আজি আমি ডিসকাস কৰিম যে CW 2026 ৰ পেপাৰ এনালাইসিস তো আৰু সেভ স্কোৰ কিমান হ'ব পাৰে আমি হেখিনি ডিসকাস কৰিম ঠিক আছে সো ম্যাক্সিমাম ষ্টুডেন্টক মোক মেসেজ কৰি আছে যে পেপাৰ টাফ আহিছিলে আৰু মই চাইছো পেপাৰখন প্ৰিভিয়াস ইয়াৰতকে বহুখিনি হাৰ্ড আহিছিলে বুলি ক'ব পাৰি হেখন পেপাৰ ঠিক আছে সো এতিয়া কেমিষ্ট্ৰি কি আহিছিলে কেমিষ্ট্ৰি তো ম্যাক্সিমাম ষ্টুডেন্টৰ ইজি পাইছে সো মই ইজি বুলি কনসিডাৰ কৰি লৈছো ঠিক আছে কনসিডাৰ কৰি লৈছো মানে কি নিজেও চাইছো সো পেপাৰখন ইজিয়ে আহিছে কেমিষ্ট্ৰি পাৰ্ট 2 ওকে সো ফিজিক্স মই ক'ব গলে মডাৰেটলি টাফ আহিছে মডাৰেট টু টাফ ঠিক আছে সো মডাৰেট টু টাফ মানে কি মডাৰেট টু টাফ মানে কিছুমান কোশ্চেন এটা দুটা কোশ্চেনস ইজিও আহিছে ঠিক আছে ডাইৰেক্টলি ওলাই যোৱা কোশ্চেনসও আহিছে নোহোৱা আহা নাই বুলি মই নকওঁ ঠিক আছে কিন্তু ম্যাক্সিমাম কোশ্চেনস লাষ্ট ইয়াৰ যদি তোমালোকে ট্ৰেন্ড চোৱা সো সেই হিচাপত বহুখিনি হাৰ্ড আহিছে ফিজিক্সৰ পেপাৰখন ঠিক আছে আৰু ম্যাথছৰ কথা কি কম আৰু ম্যাথছটো তো টাফে আহিছে টাফ মানে কি যোনকিটা ইজি কোশ্চেনস আহিব লাগে হেগিটা ইজি কোশ্চেনস তো আহিছে কিন্তু ক্যালকুলেটিভ আহিছে হে ইজি কোশ্চেন গেটা তো ক্যালকুলেশন বহুখিনি আহিছে ঠিক আছে সো এতিয়া কেমিষ্ট্ৰি তোমালোকে বহুকিটা ষ্টুডেন্টে মেসেজও কৰিছে যে 30 কোশ্চেনস 25 টু ম্যাক্সিমাম ষ্টুডেন্ট 25 টু 30 কোশ্চেনস অ্যাটেম্প্ট কৰিছে ঠিক আছে ম্যাক্সিমাম ষ্টুডেন্টে 25 টু 30 কোশ্চেনস অ্যাটেম্প্ট কৰিছে আৰু কিছু মানে এটা দুটা ষ্টুডেন্টে যোনকিটা মোক মেসেজ কৰিছে হেগিটা কিছু কেইটামান ষ্টুডেন্ট 30 প্লাস কোশ্চেনসও কৰিছে ঠিক আছে সো এতিয়া তোমালোকৰ ম্যাথছটো তো হৈ গল কেমিষ্ট্ৰি হৈ গল এতিয়া মই কি কৈছিলো অকমান কথা কইলো যে CW ৰ যোনটো স্ট্ৰ্যাটেজি কৈছিলো যে টান কোশ্চেনস পসিবল নালাগে হেখিনি যোনকিটা ষ্টুডেন্টে কৰিছা সো মেবি হিয়ত অকমান হলো বেনিফিট হৈছা ঠিক আছে সো এতিয়া এইখিনিটো হৈ গল পেপাৰ এনালাইসিস ঠিক আছে সো এতিয়া এইটো কথা নহয় যে পেপাৰখন টান আহিছে অকল তোমাৰ কাৰণে টাফ আহিছে ঠিক আছে অকল তোমাৰ কাৰণে টাফ আহা নাই গোটেই গিটা সব ষ্টুডেন্টৰ কাৰণে একে পেপাৰ আহিছে ঠিক আছে সো এই কাৰণে সবৰ কাৰণে টাফ আহিছে সো কাট অফ মেবি এবাৰ কমিব মেবি মানে কি কমিবয়ে থাকে ঠিক আছে সো তোমালোকে ভাবি থৈ দিয়া সেভ স্কোৰ তোমালোকৰ 100 ৰ আশেপাশে তো তোমালোকে এখন গভৰ্ণমেন্ট ইঞ্জিনিয়াৰিং কলেজ পাই যাবা ঠিক আছে সো এতিয়া বাকি তলৰ ষ্টুডেন্ট গেটো টেনশন লব নালাগে স্পট কাউন্সেলিং হ'ব সো তোমাৰ যদি ইন্টাৰেস্টেড আছা ঠিক আছে সো তোমালোকে স্পট কাউন্সেলিংত জয়েন কৰিব পাৰা ঠিক আছে সো এতিয়া সেভ স্কোৰ তোমালোকৰ 100 ৰ আশেপাশে এতিয়া মই এটা পোল দিছিলো ইউটিউবত তোমালোকে পোষ্টত যাই পেলাই চাব পাৰা যে এক্সপেক্টেড কাট অফ বুলি ঠিক আছে তাতে তোমাৰ 200 এন্ড লাস্ট টাইম সাউতে 224 ভোটস আহিছে তাৰে তোমালোকে মই ডিটেইলছ খিনি দি দিম ইয়াৰ পৰা তোমালোকে এপ্ৰক্সিমেটলি ধৰি লোৱা যে CW তোমালোকৰ 225,000 ষ্টুডেন্টছে দিছে ঠিক আছে সো এইখিনি ডাটা ইউজ কৰি পেলাই ChatGPT মাই দিয়া 25,000 ষ্টুডেন্টৰ দিলে এইখিনি ডাটা কেনেকুৱাকে আহিব সো আনএক্সপেক্টেড ৰিজাল্ট আহে সো হয়তো মোৰ তাত চেনেলত বহুত ভাল ষ্টুডেন্টস আছে অকল হেগিটাই 200 প্লাস পাই আছে বা 250 প্লাস পাই আছে কিন্তু এটো পসিবল নহয় তুমি যদি হেনেকে চোৱা ঠিক আছে সো ইমান টেনশন লব নালাগে সো তোমালোকৰ কাট অফ এবাৰ অলপ হলো কমিব ঠিক আছে সো প্ৰিভিয়াস ইয়াৰৰ নিচিনা কাট অফ নাথাকে ওকে সো এতিয়া 100 তোমালোকৰ সেভ স্কোৰ যদি 100 ৰ প্লাস যদি তোমালোকে 100 প্লাস স্কোৰ কৰিছা সো তোমালোকে গেপ সাৰ্টিফিকেট পাস সাৰ্টিফিকেট হেবোৰ বনোৱা ষ্টাৰ্ট কৰি দিয়া ঠিক আছে কি ডকুমেন্টস লাগে মই হিটোৰ ওপৰতো ভিডিও আনিম মই ইমান এতিয়ালৈ ডিটেইল এনালাইসিস কৰা নাই আৰু নেক্সট তোমালোকৰ কাট অফৰ ওপৰত মই ভিডিও এটা লৈ আহিম যে অকমান এনালাইজ কৰিলো মই নিজে তাৰপিছত মই কাট অফৰ ওপৰত এটা ভিডিও লৈ আহিম সো হিটো চাবা সো এতিয়া মই কৈ থৈ দিছো যে সেভ স্কোৰ 100 ৰ ভিতৰত তোমালোকে সিট পাবাই ঠিক আছে সো এইখিনি লাহাৰ কাৰণে থ্যাংক ইউ ওকে সো ইমান টেনশন লৈ থাকিব নালাগে বহুত তোমালোকে নৱেম্বৰৰ পৰা ফাইট কৰি আছে মই জানালৈ ঠিক আছে নৱেম্বৰৰ পৰা সো এতিয়া অকমান ৰেষ্ট লোৱা অকমান এইটো এটা এক্সামটোৰ পৰা বাহিৰত ওলোৱা ঠিক আছে সো জাস্ট এ এক্সাম ওকে সো তোমালোকে অকমান ৰিলেক্স হোৱা তাৰপিছত আকৌ চোৱা কাট অফৰ কথা কিবা কথা ঠিক আছে সো অকমান নিজে ৰিলেক্স হোৱা ঠিক আছে সো ইয়াৰ কাৰণে থ্যাংক ইউ সো বাই বাই গুড নাইট টেক কেয়াৰ সুইট ড্ৰিমস বাই বাই